নমস্কাৰ নিৰাময়া যোগ প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰৰ পৰা মই মাইনুৱে অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কঁকালৰ বিষ কেনেকৈ নিৰাময় কৰি ল'ব পাৰি। কঁকালৰ বিষ বিভিন্ন কাৰণত হয়, তাৰে কেইটামান মই কৈ দিছোঁ। আপোনালোকৰ কাৰ কেনেদৰে হৈ আছে আপোনালোকে নিজেই গম পাব। প্ৰথম কথা, নাভি হিলি থাকিলে কঁকালৰ বিষ হয়, গেছ থাকিলে কঁকালৰ বিষ হয়, ফেটি লিভাৰ থাকিলে কঁকালৰ বিষ হয়, কিডনি সমস্যা থাকিলে কঁকালৰ বিষ হয়, স্পন্ডলাইটিছ থাকিলেও কঁকালৰ বিষ হয়। যিয়ে কাৰণ নাথাকক আমি 5টা য়োগা কৰি পেলাই অন্ততঃ নিৰাময় কৰি ল'ব পাৰিম। গতিকে আপোনালোকে সকলোৱে নিশ্চয় জানে যে আমাৰ শৰীৰটো 3টা মুখ্য তত্ত্বই গঠন হৈছে, বাত, পিত্ত আৰু কফ। গতিকে আমি শৰীৰক বতাহ, অক্সিজেন আমি দিব লাগিব। অক্সিজেন আমি কেনেদৰে দিম? অক্সিজেন দিবৰ কাৰণে বা উশাহ বতাহ দিবৰ কাৰণে আমাৰ এটা প্ৰাণায়াম আছে, ভস্ত্ৰিকা প্ৰাণায়াম। এনেদৰে আমি বহি আছোঁ, সোঁ ভৰিটো কৰঙনৰ ওপৰত এনেদৰে আমি লগাই লৈ দীঘল দীঘলকৈ উশাহ ল'ম আৰু এৰিম। আঙুলি মূৰকেইটা এনেদৰে টাচ কৰি লৈছোঁ আৰু এনেদৰে দীঘল দীঘলকৈ উশাহ ল'ম আৰু এৰিম। আৰু উশাহটো টানি থাকোঁতে অন্য কথা একো ভাবি থাকিব নালাগে। আমি ভাবি থাকিব লাগে যে আমি উশাহ লৈছোঁ আৰু এৰিছোঁ। এনেদৰে উশাহ ল'ব লাগে আৰু এৰিব লাগে। আমি এই 5টা য়োগা কৰোঁতে চিধাই য়োগাকেইটা আমি কৰি দিব নালাগে। অন্ততঃ চাইকেলিং কৰি ল'ব লাগে, নহ'লে চোতালতে অলপ জগিং কৰি ল'ব, গাটো অলপ গৰম কৰি ল'ব। তাৰপিছতে এই 5টা য়োগা আপোনালোকে কৰিলে নিশ্চয় সুফল পাব। মই দেখাই দিছোঁ। এনেদৰে ভৰিকেইটা আগলৈ এৰি বহিব। লাহেকৈ সোঁ ভৰিটোৱে হওক বা বাওঁ ভৰিটোৱে আপোনালোকে আৰম্ভ কৰিব, যি ভৰিয়ে নহওক এনেদৰে ভৰিটো কৰঙনৰ চুকত উঠাই দিবহি। এনেদৰে এই হাতটোৱে আঙুলিকেইটা এনেদৰে ধৰি ল'ব, তলফালে এনেকৈ হাত দি ল'ব, উশাহ এৰিব, ওপৰলৈ নিব, উশাহ ল'ব, তললৈ নিব, উশাহ এৰিছোঁ। এনেদৰে আপুনি 2টা ভৰি অন্ততঃ 10 বাৰ কৰিবলৈ চেষ্টা কৰিব। সোঁ ভৰিটো 10 বাৰ আৰু বাওঁ ভৰিটো 10 বাৰ কৰিবলৈ চেষ্টা কৰিব। তাৰোপৰি ভৰি যেতিয়া এনেদৰে চপাই আনিব, এইটো কয় আমাৰ বাটাৰফ্লাই। এনেদৰে ভৰিৰ তলত ধৰি ল'ব, এনেদৰে 10 মিনিট অন্ততঃ কৰিব। এইটোক আমাৰ কয় বাটাৰফ্লাই। এনেদৰে আপোনালোকে কৰিব। এনেদৰে 10 মিনিট কৰিব। এতিয়া এনেদৰে এখন ৱালত বুঢ়া আঙুলি লগাই, এনেদৰে লগাই পিঠি, মাথা, টিকা, ভৰি গুৰুহা মোৰ ৱালত লাগি আছে। এনেদৰে আপোনালোকে লগাই ল'ব। হাত দুখন কাণৰ ছাইডত এনেদৰে ৰাখি ল'ব। এনেদৰে মই ৰৈ আছোঁ। উশাহ এৰিম, আগলৈ নিম, উশাহ ল'ম, পিছলৈ নিম। এতিয়া উশাহ এৰি দিছোঁ। এনেদৰে আপোনালোকে 5 বাৰ কৰিবলৈ চেষ্টা কৰিব। এফুট আগলৈ গুচি যাম। এতিয়া চকীত বহাৰ দৰে বহিবলৈ চেষ্টা কৰিম। এনেদৰে মই চকীত বহি লৈছোঁ। আগৰ দৰে এনেদৰে কাণৰ ছাইডৰ হাতখন টাচ কৰিছোঁ। উশাহ এৰিম, আগলৈ নিম, উশাহ ল'ম, পিছলৈ নিম। এনেদৰে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব। তাৰপাছত এনেদৰে কঁকালত হাত দিছোঁ, এনেদৰে উশাহ এৰিম। মই ভৰিটো আগলৈ লৈ আহিছোঁ, এই ভৰিটো এইপিনে পোনাই দিছোঁ। ভৰিকেইটা আপোনালোকে লক্ষ্য কৰিব।
এনেদৰে আপোনালোকে দুইটা ভৰি 5 বাৰ কৰিবলৈ চেষ্টা কৰিব। তাৰোপৰি এনেদৰে থিয় হ'ব, হাত দুখন আগলৈ এৰি ল'ব, উশাহ এৰি বহি যাব আৰু উশাহ লৈ থিয় হ'ব। এনেদৰে আপোনালোকে 10 বাৰ কৰিব। যিসকলে আগলৈ হাতকেইখন বেলেঞ্চ ৰাখিব নোৱাৰে তেখেতলোকে সন্মুখত হাতৰ জোখত গিলত ধৰি ল'ব। গিলত ধৰি হ'লেও সম্পূৰ্ণকৈ বহি দিবলৈ চেষ্টা কৰিব, দেখিব আপোনালোকে সফল পাব। এইকেইটা আসন কৰিলে আপোনালোকে নিশ্চয় সফল পাব। আশা কৰোঁ আপোনালোকে মই দেখা দিয়া ধৰণে কৰিবলৈ চেষ্টা কৰিব। তাৰোপৰি ইচ্ছুকসকলে মই যেনেকৈ কৈছোঁ যে আমাৰ নিৰাময়া যোগ প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰ, ইয়াত সকলো ৰোগৰ চিকিৎসা কৰা হয়। ইচ্ছুকসকলে আমাৰ লগত যোগাযোগ কৰিলে বেছি সফল পাব। অন্য এটা ভিডিঅ' লৈ মই আকৌ আহিম। ধন্যবাদ।